গাইজ আজি এখন আনিলো গ্ৰেন আই10 আস্তা মডেলটো হয় যোনটো টপ মডেল সেইটো হয় গোটেই ডিটেইলছত দেখাই দিছো গাড়ীখন মই বৰ্তমান ৰানিং অৱস্থাত আছে গাড়ী সি ৰানিং মই যে কৈছিলো আপোনালোকৰ গাড়ীখন এইখনে গাড়ী মোৰ পিছফালে আছে গ্ৰেন আই10 এখন গাড়ী পুৰা ওকে কন্ডিশন আছে গোটেই লাগি আছে চাবি দুপাত আছে এইখনে গাড়ী গেটআপটো এইখন এইটো ইন্টেৰিয়ৰ টপ মডেলটো গমে পাইছে গোটেইখিনি আছে লাগি ইয়াতে পুশ বটন স্টাৰ্টটো আছে আৰু গাড়ীখন হ'ল 2014 ৰ মডেল 2014 ৰ মডেলটোত আপোনাৰ আছিল যোনটো এতিয়া আস্তা আছে সেইটো তেতিয়া স্পৰ্টছ আছিল টপ মডেলটো স্পৰ্টছ আছিল এইটো স্পৰ্টছ মডেলটো এতিয়া আস্তা ওলাইছে এখন এইবিলাক ক্ৰম বিলাক যে আছে এইবিলাক কোম্পানী ফিটেড হয় গ্লাছ বিলাক কোম্পানী ফিটেড এইবিলাক মিৰৰ এডজাস্টেবল আছে ইয়াৰ এচি আছে মানে একো চেঞ্জ কৰিব লগা একো নাই আৰু মই দেখাই দি আছো এক্সপেক্ট টায়াৰটো দেখাই দিছো এইটো এক্সপেক্ট টায়াৰ মানে চলি যাব আৰু মোটামুটি এইখন অলপ ভাঙিছে দিয়কচোন দাঁত পাকলা হয় এইখন জেকটো নাই আমি জেকটো দি দিম টায়াৰ চক 75% কৰি আছে এইটোও চাই লওক এইবিলাক যোৱাই নাই লুমবিলাক এইবিলাক চাই লওক দেখিছেনে কণ্ডিশ্যন গাড়ীৰ দরজা চাই লওক সিলটো থাকিবই লাগিব আমাৰ গাড়ীত এইবিলাক ক'ত ডাউতে নাই এইবিলাক চাই লওক চব সিল আৰু আপোনালোকেতো গমে পায় হন্ডাৰ গাড়ীৰ ষ্টিয়াৰিং কিমান স্মুথ হয় দেখিছেনে লগ হৈ গ'ল ষ্টিয়াৰিং চাবিটো মোৰ লগত আছে ষ্টাৰ্টটো দিয়া নাই আৰু ইয়াতে ষ্টিয়াৰিং কন্ট্ৰলটো আছে মানে আপোনালোকৰ এইবিলাকে দিছে ট্ৰিপ এইবিলাক আছে আৰু গ্ৰেন আই10ৰ মিউজিক চিষ্টেমৰ কথাটোতো ক'বই নালাগে কিলোমিটাৰ কিমান চলিছে মই দেখাই দি আছো আপোনালোকক গাড়ীৰ কাম কৰিব লগা একো নাই খালি তাত অলপমান টাচ আপ আছিল কৰি দিছো বাৰু বাম্পাৰত কিলোমিটাৰটো দেখাই দি আছো জাষ্ট এবাৰ টিপি দিলে হ'ল ইগনিশ্যন অন হৈ গ'ল আৰু এবাৰ টিপি দিলে সেইটো অন হৈ যাব 56,000 কিলোমিটাৰ চলিছে দেখিছেনে 56,000 কিলোমিটাৰ চলিছে এচি ৰানিং অৱস্থাত আছে মিউজিক চিষ্টেম চলি আছে আৰু গাড়ীখন হ'ল 2014 ৰ মডেল আৰু আমি এইখনৰ প্ৰাইচ ৰাখিছো 2,45,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ গোটেইখিনি কৰি দিম আৰু যদি ভাবে কোনোবাই ৰিফাইনেন্স কৰিম বুলি তথাপিও ট্ৰাই কৰিম হ'ব যদি সিভিল ভালে থাকে এইখনে গাড়ী গেটআপ দেখিছেনে গাড়ীৰ মানে পুৰা স্মুথ হয় এইবিলাক বস্তু দেখিছেনে পুৰা স্মুথ একদম পুৰা স্মুথ আৰু বেকফালে আপোনালোকৰ সেই আছে কি বুলি কয় এইটো সেন্সৰ আছে মিৰৰ এডজাস্টেবল আছে আৰু এইখনত কি আছে মানে যেতিয়া অন কৰিম
আনলক কৰিম চাব গ্লাছটো দেখিছে লক কৰিম মজা আপোনালোকক বনেটটো খুলি দেখাই দিছো ৰ'ব বনেটটো খুলি দেখাই দি আছো ইঞ্জিন চাই লওক টেফলন চিল আছে পুৰা একদম দেখিছেনে এইফালেও চাই লওক চব চিল বনেটটো চাই লওক দেখিছেনে একো ওলাব নোৱাৰে পুৰা আমাৰ গাড়ীত চিল থাকিবই লাগিব সেইবিলাকত টেনচন ল'ব নালাগে আপোনালোকে জাষ্ট গাড়ীখন চাই কিনে চলাই কিনে লৈ গ'লে হ'ল ষ্টাৰ্ট দি কিনে দেখাই দি আছো ৰ'ব ষ্টাৰ্টটো দিব দেখিছে কি চাইলেণ্ট ইঞ্জিন মই অলপ মাইকটো ওচৰত দি দিছো দেখিছে গাড়ী কাম কৰিব লগা একো নাই বিন্দাছ লৈ কিনে আপোনালোকে চলাই থাকিলে হ'ল বঢ়িয়া এইখন আপোনালোকৰ প্ৰাইচটো ক'লোৱে 245 ইনক্লুডিং ট্ৰান্সফাৰ অলপ বাৰু মিলাই দিম অলপ কম হ'ব বাৰু কোৱা দামটোহে কৈছোঁ অলপ কম বেছি হৈ যাব মানে কি হৈছে গাড়ীখন অলপ ৱাছ কৰিব লাগিব মানে লেতেৰা হৈ আছে ৰাস্তাৰ কাষতে থাকে না সেইটো কাৰণে ৱাছ কৰি দিয়াৰ পিছত ক'ব আৰু কি চমচমক দাম এইখন চাই লওক মই 360 ভিডিঅ' এটা দেখাই দিছোঁ এইখন টপ মডেল হয় 2014 এতিয়া বাৰু ছেকেণ্ডটো হ'ব কিজানি আপোনালোকৰ যোনটো এতিয়া গ্ৰেনাইটেন আছে 8টা মডেলটো টপ মডেল হয় তেতিয়া 2014 লৈকে স্পৰ্টছটো টপ মডেল আছিল মানে টপ মডেলত পুছ বটন ষ্টাৰ্টটো আছে গমটো পালে যোনখন 2014 লৈকে আছিল সেইখনত আপোনালোকৰ পুছ বটন ষ্টাৰ্ট আছিল তেতিয়া আছিল আপোনালোকৰ স্পৰ্টছ মডেলটো এতিয়া 8টা ওলাইছে 8টাত দিছে আপোনালোকৰ পুছ বটনটো দিছে আৰু যোনটো স্পৰ্টছ আছে সেইটোত কি থকাটো দিছে এইখনত কিলেছ হয় আৰু এইখন টপ মডেল হয় স্পৰ্টছ মডেলটো 2014 আৰু প্ৰাইচটো ক'লো আপোনালোকৰ 245 কৈছো কোৱা দামটো কৈছো অলপ বাৰু হ'ব বাৰু মিলাই দিম আপোনালোকে ফোন কৰিব আহিব নাম্বাৰটো দিয়া আছে আজিৰ কাৰণে বাই বাই